ভৱেন্দ্ৰ, আমি সাধাৰণতে দেখোঁ যে বহু নিবনুৱা যুৱক যুৱতীসকলে কৃষি প্ৰতি কেতিয়া মানে কৃষি পথাৰত যেতিয়া তেওঁলোকে খেতি পথাৰ কৰিবলৈ লয়, যেতিয়া মানে কোনো চাকৰি নাপায় বা কোনো কাম কৰিবলৈ নাপায়, তেনেকুৱা এটা সময়তহে, তেনেকুৱা এটা পৰ্যায় পোৱাৰ পাছতহে মানে কোনো ব্যক্তিয়ে বা যুৱক যুৱতীয়ে কৃষি পথাৰত মনোনিৱেশ কৰে। আৰু আপুনি তেনেকেই মানে আপোনাৰ বেলেগ কিবা উদ্দেশ্য আছিল এনেকৈ খেতি পথাৰ কৰা? আচলতে খেতিলৈ কেনেকৈ আহিলোঁ, কথাটো হ'ল যে যেতিয়া মই হায়াৰ ছেকেণ্ডেৰী পঢ়িলোঁ IITI কলেজত মানে অনুষ্ঠানত নামভৰ্তি কৰিলোঁ। তাৰপিছত আমাৰ মানে পঢ়াটোৰ কাৰণে বহুত কষ্ট, আমাৰ ঘৰৰ আৰ্থিক অৱস্থা ভাল নহয়। তেতিয়াই চিন্তা কৰিলোঁ কি কৰোঁ, খেতিটো মানে কিবা এটা কৰিব লাগিব। তাৰপিছত উপায় নাপায় কি কৰোঁ কি নকৰোঁ, তেতিয়া নাই এইটো একেবাৰে কৰিব পৰা, খেতিতে লাগো। তাৰপিছত তেতিয়া প্ৰথম অৱস্থাত অলপ খেতি সম্পৰ্কে ইমান জ্ঞানৰ কম আছিলে, লাভ ইমান নহৈছিলে। তেতিয়া অলপ হতাশা নিৰাশাত ভুগি পৰিছিলোঁ। আৰু এনেকুৱা এটা ট্ৰেণ্ড আছিলে, লগৰবিলাকে চাকৰি তাকৰি লাহে লাহে পাবলৈ কৰিছে। যেতিয়া লগৰবিলাকে চাকৰি পাবলৈ পাইছে, তেতিয়া মানে মোৰ পিছত অকণ বেয়া লাগিছে, আমি খেতিয়ে কৰি থাকিম নেকি এনেকুৱা লাগিছিলে। তাৰপিছত দেখিলোঁ আৰু খেতিত এনেকুৱা এটা বহুত মানুহৰ বাবে ভাৱ এটা আছিলে যে খেতিটো হৈছে এজন মানে আমাৰ তৃতীয় শ্ৰেণীৰ নাগৰিকে কৰা বস্তু নিচিনাহে মানে এটা ভাৱ। তাৰপিছত যেতিয়া কৰি গৈ থাকিলোঁ, খেতিটো কৰিলোঁ বহুত ইণ্টাৰেষ্ট আন্তৰিকতাৰে একাগ্ৰতাৰ কামটো কৰি গ'লোঁ। তেতিয়া দেখিছোঁ আপোনাৰ খেতিটো আচলতে এটা মানে বৃত্তিয়ে নহয়, এটা গ্লেমাৰলৈ পৰ্যবেক্ষিত হৈছে। আৰু খেতি কৰি এটা মনৰ আনন্দ পাইছোঁ, মনৰ আত্মসন্তুষ্টি পাইছোঁ, আৰু খেতি কৰি স্বাৱলম্বী হৈ সঁচা অৰ্থত স্বাৱলম্বী হৈ উঠিছোঁ। আৰু খেতি কৰি পিনি এজন শিক্ষকে যেনেকে ধৰণে জীৱন যাপন কৰে, আমিও সেনেধৰণে জীৱন যাপন কৰিবলৈ পাৰিছোঁ। তেতিয়াৰ পৰা মনটো ভাল লাগি গ'ল। এতিয়া লগৰ ল'ৰাবিলাকে যেতিয়া চাকৰি পাইছে, তেওঁলোকেও গাড়ী লৈছে, আমিও গাড়ী ল'ব পাৰিছোঁ। মানে তেতিয়া ভাল নাই খেতি কৰি আছোঁ, এতিয়া খেতি কৰি মানে মনত সন্তুষ্টি লাভ কৰিছোঁ। মানে আপোনাৰ চাকৰি নোপোৱা বা সেই দুখটো এতিয়া বৰ্তমান নাই? এতিয়া নাই আৰু, আগত আছিলে, এতিয়া নাই। এতিয়া মোক চাকৰি দিলেও নালাগে আৰু খেতিয়ে কৰিম বুলি একদম মনত হেৰি লৈছোঁ। আমিও বহু কেইজন কৃষক লোক আহি প্ৰথমতে তেওঁলোকে নাপায় মানে আৰম্ভ কৰিছিলে, কিন্তু এতিয়া চাকৰি দিলেও 1 লাখ টকীয়া চাকৰি দিলেও তেওঁ নকৰোঁ বুলি নকৰোঁ। এতিয়া এনেকুৱা লাগিছে খেতিয়ে ভাল আৰু খেতিটোৱে একদম স্বাধীনতা আছে। ইয়াতে যাওঁ বুলিলে ক'বলৈ যাব পাৰোঁ, খাওঁ বুলিলে খাব পাৰোঁ, আৰু চাকৰি এটা কৰিলে কোনো স্বাধীনতা নাই। এতিয়া আমি একদম মোৰ উঠি প্ৰজন্মটোক অনুৰোধ জনাওঁ, খেতিলৈ আহক। খেতিটো আচলতে এদিন কৰি পিনি এইটো মানে আৱেগত অহা বস্তু নহয়, খেতিটোক ষ্ট্ৰাগল কৰিবলগীয়া বিষয় এটা। আৰু খেতিটোক 100% জীৱন জীৱিকাৰ উৎস, আৰু আমাৰ বাবে জীৱন, আমাৰ বাবে সংস্কৃতি বুলি ভাবি ৰাখিব লাগে। আৰু খেতিটো মানে 12 মাহে মানে পেছাদাৰী খেতিয়ক হিচাপে এটা গঢ় লৈ উঠিবলৈ পাৰে, যদি পাৰে।